দীর্ঘহরণ নকৰাকৈ বা ক্যালকুলেটর ব্যবহার নকৰাকৈ কম সময়ৰ ভিতৰত আমি 5 হৰণ কৰে কেনেকে আজি আমি এইটো শিকিম। ইয়াতে আমাক দি আছে 24 ডিভাইডেড বাই 5, তাৰ মানে 5 24ক হৰণ কৰিব লাগে। তো যেতিয়া কোনো এটা সংখ্যাক 5 হৰণ কৰিব লাগে এই সংখ্যাটোক আমি ইয়াৰ 2 গুণ কৰি দিম, ডাবল কৰি দিম। তো 24ৰ 2 গুণ কৰিলে কিমান হ'ব 48 আৰু এক ঘৰ আগত দশমিক বহাই দিম। তো আনসাৰ হ'ব কিমান 4.8। 121ক 5 হৰণ কৰিলে কি হ'ব 121ক 2 গুণ কৰি দিম মানে ডাবল কৰি দিম। তো 121ক ডাবল কৰিলে কি হ'ব 242 আৰু এক ঘৰ আগত দশমিক বহাই দিম। তো আনসাৰ হ'ব কিমান 24.2। নেক্সট দি আছে 1207 বাই 5। তো 1207ক ডাবল কৰিলে কিমান হ'ব তো 1207ক ডাবল কৰিলে হ'ব কি 2414 এক ঘৰ আগত দশমিক বহাই দিম। আনসাৰ হ'ব কি 241.4। নেক্সট আছে কি 720 ডিভাইডেড বাই 5। ইয়াৰ আনসাৰ কি হ'ব আপোনালোকে কমেন্টছত জনাব।